Hello everyone. অসমৰ এৰি সিল্কে নতুন এখন সাৰ্টিফিকেট পাইছে। এই নতুন সাৰ্টিফিকেটখন কি জানোছো না? এই নতুন সাৰ্টিফিকেটখন হৈ গৈছে জাৰ্মানীৰ ওইকোটেক্স 100 স্ট্যান্ডার্ড সাৰ্টিফিকেট। এই সাৰ্টিফিকেটখন সেই সমূহ ফেব্ৰিক ৰেচম আদি দিয়া হয় যিবোৰ ইকো ফ্ৰেন্ডলি, অৰ্থাৎ আমাৰ জলবায়ুক একো বিপদ নঘটোৱাকে আমি উৎপাদন কৰিব পাৰো। এতিয়া এই এৰি সিল্কৰ কথা যদি মই তোমালোকক অলপ বিস্তাৰিতভাৱে কওঁ তেনেহলে এৰি সিল্কক আমি কি বুলি জানো? আমি পিচ সিল্ক বুলিও জানো, বনিয়া সিল্ক মানে ওয়াইল্ড সিল্ক বুলিও জানো। আৰু আজিকালিৰ হেৰিত যদি আমি চাওঁ ভিগানিজমৰ কথা ইমান বাঢ়ি আছে, পৃথিৱীৰ একমাত্ৰ ভিগান সিল্ক হৈ পৰিছে এই এৰি সিল্ক। আৰু এই এৰি সিল্কৰ যিটো পলু বা যিটো মথ, সেই মথটো হৈ গৈছে যিটোৱে সেই ৰেচমটো বনায়, যিটো সেই কোকনটো বনায়, সেইটো হৈ গৈছে সামিয়া ৰিচিনি বা ফিলোচমিয়া ৰিচিনি। আৰু পলুবোৰে কোনজোপা গছৰ পাত খাই ভাল পায়? এৰা গছৰ পাত খাই ভাল পায়। সেইকাৰণে সেই এৰা গছৰ পৰাই আমি এৰি বুলিও কওঁ। লগতে তোমালোকে মোক জনাবাচোন এৰা গছৰ বাহিৰে এই